Hello my dear student, aha আমি আজি 11 নম্বৰ প্ৰশ্নটোৰ পৰা আৰম্ভ কৰো 11 নম্বৰটোত কি কৈছে আলফা আৰু বিটা দ্বিঘাত বহুপদ x² - 6x + a দুটা শূন্য আৰু কৈছে 3 আলফা + 2 বিটা = যদি 20 হয় তেন্তে a এর মান আমাক নিৰ্ণয় কৰিব কৈছে হয়নে আমি প্ৰথমতে কি দিয়া আছে এখিনি লিখি লওঁ দিয়া আছে আলফা আৰু বিটা x² - 6x plus এর দুটা শূন্য এটো যেহেতু আমাক দিয়া আছে গতে ইয়াৰ পৰা আমি কি গম পাও আলফা প্লাস বিটা সমান কিমান হয় -b/a আৰু ইয়াত b এর মান কিমান b এর মান যেহেতু -6 মানে -6 divided by a এর মান কিমান x² সহ কিমান 1 গতিকে এটো হৈ যাব 6 মানে আমি কি গম পালো আলফা প্লাস বিটা ইকুয়াল টু কিমান হল 6 হয়নে এটো মই সমীকৰণ নাম্বার 1 দিছো ঠিক আছে তাৰ পাছত আমি আৰু কি গম পাও আলফা বিটা সদায় কি হয় c/a হয় ইয়াত c এর মান কিমান c এর মান a হয়নে আৰু a এর মান কিমান x² সহ 1 গতিকে আমি কিমান পাম x যদি 1 এ ডিভাইড কৰো আমি পাম a সো আমাক কি উলিয়াবলৈ কৈছে a এর মান উলিয়াবলৈ কৈছে a এর মান মানে কি আলফা আৰু বিটাৰ পূৰণফলটো আমি পালেই কাৰ মান পাম a এর মান পাম এইটোৰ নামো মই দি থলো সমীকৰণ 2 ঠিক আছে আৰু কি দিছে আমাক দিছে 3 আলফা প্লাস 2 বিটা = কিমান দিছে 20 এইটো সমীকৰণৰ মই নাম দিলো 3 এতিয়া আমাক উলিয়াবলৈ দিছে আলফা আৰু বিটাৰ পূৰণফলৰ মান মানে a এৰ মান গতিকে আমি আলফা মানো জানিব লাগিব বিটা মানো জানিব লাগিব আৰু সেইটো উলিয়াম কোৰ পৰা আমি এই দুটা সমীকৰণৰ পৰা সমীকৰণ 1 আৰু সমীকৰণ 3 এই দুটা ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব আলফাৰ মান আৰু বিটাৰ মান উলিয়াব লাগিব তেতিয়াহে আমি a এর মান পাম হয়নে আৰু এইটো কি হৈ গল দুটা চলক ই এটা চলক দুটা চলক থকা এনেকুৱা ৰাশিৰ সমীকৰণ আমি নেক্সট চেপ্টাৰত আমি পাম কিন্তু তাৰ কাৰণে এতিয়া সদ্যহতে এটো জানি থলে হল এই সমীকৰণ কিটা আমি সলভ কৰিবৰ কাৰণে 1 আৰু 3 এই সমীকৰণটো সলভ কৰিবৰ কাৰণে কি কৰিব লাগিব ইয়াত কি আছে 3 আলফা আছে ইয়াত কি আছে আলফা ইয়াত কি আছে বিটা আৰু ইয়াত কি আছে 2 বিটা আমি কি কৰিব লাগিব ইয়াৰ যিকোনো এটা মিলাব লাগিব ইয়াৰ লগত মানে ইয়াত 3 আলফা আছে নহয় এটো আমি 3 আলফা বনাব লাগিব নতুবা ইয়াত 2 আলফা আছে এটোক আমি 2 আলফা বনাব লাগিব কেনেকৈ বনাম যদি মই 1 নম্বৰ সমীকৰণটোৰ লগত যদি মই 3 পূৰণ কৰি দিও মানে সমান চিনৰ বাওঁফালে আৰু সোঁফালে 3 যদি আমি পূৰণ কৰি দিও তেতিয়া কি পাই যাম আমি এটো হৈ যাব 3 আলফা প্লাস 3 বিটা হৈ যাব হয়নে আৰু 6 এর লগত 3 পূৰণ কৰিলে কি হৈ যাব 18 এটোৰ মই নাম দিলো 4 মানে আমি কি কৰিছো 3 পূৰণ কৰি দিছো দুইটা সাইডে আৰু 3 পূৰণ কৰি দিলে আমাৰ সমীকৰণটোৰ ওপৰত একো প্ৰভাৱ নপৰে কাৰণ কেনে আমি যদি ইয়াত 3 কমন লও আকৌ এফালে কাটিলে আমি একেটাই পাম মানে আলফা প্লাস বিটা মান আমি 6 এ পাম 1 আৰু 4 টো মানে একেই কথা খালি আমাৰ সুবিধাৰ কাৰণে আমি এটো বনাই লৈছো এতিয়া আমি 3 ৰ পৰা যদি 4 টো বিয়োগ কৰো এতিয়া যদি আমি 3 নম্বৰ সমীকৰণৰ পৰা যদি 4 টো বিয়োগ কৰি দিও কি পাম 3 ৰ পৰা যদি 4 টো বিয়োগ কৰো লেফট সাইডৰ খিনি যদি আমি বিয়োগ কৰো কি পাম 3 আলফা প্লাস 2 বিটা মাইনাস 3 আলফা প্লাস 3 বিটা = 20 মাইনাস কিমান হ'ব 20 মাইনাস 18 হয়নে এতিয়া এটো কি হ'ব 3 আলফা প্লাস 2 বিটা মাইনাস 3 আলফা ব্র্যাকেটটো যদি আমি খুলি দিও প্লাস এ মাইনাস এটো হ'ব মাইনাস 3 বিটা = 20 পা 8 গলে পাম আমি 2 এতিয়া কি হৈ যাব 3 আলফা প্লাস 3 আলফা মাইনাস ক্যান্সেল হ'ব 2 বিটা আছে ইয়াত মাইনাস 3 বিটা আছে গতিকে এটো পাই যাম মাইনাস বিটা = কিমান 2 গতিকে আমি বিটাৰ মান কিমান পালো -2 পালো ঠিক আছে বিটাৰ মান পালো -2 এতিয়া এই বিটাৰ মানটো যদি আমি সমীকৰণ 1ত পাতি দিও তেতিয়া আমি কাৰ মান পাই যাম আলফাৰ মান পাই যাম আৰু আমাক আলফা আৰু বিটাৰ মানে উলিয়াব লাগে আলফা আৰু বিটাৰ মান আমি উলিয়াব পাৰিলে সমীকৰণটো আমাৰ সমাধান হৈ যাব মানে আমি a এর মান পাই যাম হয়নে এতিয়া ইয়াতে মই কৰি দিছো এতিয়া আলফাৰ বিটাৰ মান পাইছো ন এতিয়া বিটাৰ মান 1ত পাতি বিটাৰ মান আমি 1ত যদি পাতি দিও কিমান হ'ব আলফা
প্লাস বিটা আছে কিন্তু বিটাৰ মান আমি মাইনাস পাইছো -2 পাইছো গতিকে -2 পাতিলো ইকুৱেল টু 6 গতিকে আলফা ইকুৱেল টু কি হ'ব 2 টো এফালে গুচি গলে প্লাস হৈ যাব মানে 6 + 2 ইকুৱেল টু আলফাৰ মান কিমান পাই গলো 8 এতিয়া আমি আলফাৰ মান পালো 8 আৰু বিটাৰ মান পালো -2 আমাক লাগে কাৰ মান a ৰ মান হয়নে a ৰ মান লাগে মানে আলফা বিটাৰ মান লাগে আলফা বিটা আমি পূৰণ কৰিব লাগিব গতিকে আলফা আৰু বিটাৰ মান আমি ক'ত পাতি দিম এতিয়া বিটাৰ মান 2 নম্বৰ সমীকৰণত পাতি হয়নে নহয় সমীকৰণ 2 পাতি দিলে আমি হৈ যাব 2 পাতিলে কি পাম পাতিলে a এর মান কিমান পাম আমি a ইকুৱেল টু আলফা বিটা আছিলে আলফা মান পালো আমি 8 বিটা মান পালো -2 গতিকে 8 দুগুণ কিমান হৈ যাব 16 -16 ধৰিব পাৰিছা কথাটো একেবাৰে সহজ এতিয়া এমসিকিউ যদি আহে আমাৰ লিখাখিনি ইমান গুৰুত্ব নাই কিন্তু যদি এই কোৱেশ্চনটো লং কোৱেশ্চন আহে তেতিয়াতো এনেকৈ লিখিব লাগিব ন সেই কাৰণে মই দীঘলকে এনেকৈ দেখাই দিছো এমসিকিউ আহিলেতো জাস্ট আৰু যেনেকৈ তুমি নিলিখা কৰি পেলাইতো অকল টিকহে দিব লাগিব গতিকে আমি এ মান কিমান পাই গলো -16 আৰু যেহেতু এটো এমসিকিউ নিচিনা আছে এটো অপচনটো হৈ যাব ডি -16 ইয়াত বুজি পোৱাটোহে কিন্তু ইম্পৰ্টেন্ট কথা আশা কৰিছো এটো চাগে তোমালোকে বুজি পাইছা হয়নে নেক্সট এতিয়া আমি 12 নম্বৰ প্ৰশ্নটোলৈ আহো এটো অকমান কোৱেশ্চনটো দীঘল হলেও আমি ভালকে এটো চাই লওঁ ইয়াক কৈছে আলফা আৰু বিটা বহুপদ এটাৰ মানে এই বহুপদটোৰ শূন্য হয় বুলি কৈছে আৰু কৈছে বেলেগ এটা বহুপদ নিৰ্ণয় কৰিবলৈ কৈছে যাৰ শূন্যকিটা 2 আলফা প্লাস 3 বিটা আৰু 3 আলফা প্লাস 2 বিটা বুলি কৈছে আমি কি দিয়া আছে এটো প্ৰথম লিখি লওঁ এটো ইম্পৰ্টেন্ট পৰীক্ষাত হলে এনেকে কি দিয়া আছে প্ৰথম লিখি লবা দিয়া আছে যদি দীঘল কোৱেশ্চন হয় ধুনিয়াকে যদি আমি কি দিয়া আছে কি উলিয়াব লাগে সেইখিনি যদি জানো তেতিয়া প্ৰশ্নটো কৰা খুব সহজ হৈ যাব দিয়া আছে আলফা আৰু বিটা 2x স্কয়াৰ - 5x + 7 ৰ শূন্য বুলি দিয়া কৈছে ন 7 ৰ দুটা শূন্য বুলি কৈছে গতিকে আমি কি পাও আলফা প্লাস বিটা সমান কিমান পাও আমি -b/a আৰু ইয়াত b মান কিমান -5 a মান কিমান 2 গতিকে এটো আমি পাই যাম 5/2 মানে আলফা প্লাস বিটাৰ মান পালো 5/2 ঠিক একেদৰে আলফা বিটা মানে কি আছিল c/a আছিল হয়নে ইয়াত c মান কিমান 7 a মান কিমান 2 গতিকে আলফা বিটাৰ মান পালো আমি 7/2 এটো হলকে ঠিক আছে তাৰ পাছত আমাক কি কৈছে বেলেগ এটা বহুপদ নিৰ্ণয় কৰিব কৈছে যাৰ শূন্যকিটা 2 আলফা প্লাস 3 বিটা আৰু 3 আলফা প্লাস 2 বিটা বুলি কৈছে গতিকে আমি ধৰি ললো নিৰ্ণয় বহুপদটোৰ নিৰ্ণয় কৰিব লগা বহুপদটোৰ তেনেকে লিখিলেও হ'ব নিৰ্ণয় বহুপদটোৰ শূন্য দুটা আমি ধৰি ললো আলফা 1 এটো মান ধৰি ললো এটো যেনিবা 2 আলফা প্লাস 3 বিটা আৰু বিটা 1 টো আমি ধৰি লৈছো এটো ধৰি লৈছো 3 আলফা প্লাস 2 বিটা হয়নে ধৰা হল ইয়াত আমি লিখি লওঁ ধৰা হল নিৰ্ণয় বহুপদটোৰ শূন্য দুটা যেহেতু আমাক দিয়াই আছে এটো দিয়াই আছে আমি কিন্তু ধৰি লৈছো নিজৰ সুবিধাৰ কাৰণে আলফা 1 সমান এটো বুলি ধৰিছো আৰু বিটা 1 সমান এটো বুলি ধৰিছো ঠিক আছে এতিয়া আমি এই যোনকিটা বহুপদৰ শূন্য আমি ধৰি লৈছো ইহতৰটো আমি এটা যোগফলটো উলিয়াব লাগিব নহয় আলফা 1 প্লাস বিটা 1 মানে বহুপদৰ শূন্য দুটা যোগফল কি হ'ব ইয়াত 2 আলফা 1 ৰ জায়গাত কি পাতিম 2 আলফা প্লাস 3 বিটা প্লাস বিটা 1 ৰ জায়গাত পাতিম 3 আলফা প্লাস 2 বিটা এটো তেতিয়া আমি কিমান পাই যাম দুটা আলফা আৰু তিনটা আলফা 5টা আলফা প্লাস 5টা বিটা পাই যাম হয়নে ইয়াৰ পৰা যদি আমি 5 টো কমন লওঁ ইয়াত পাই যাম আলফা প্লাস বিটা আৰু এই মাত্ৰ আমি কি পাইছিলো আলফা প্লাস বিটাৰ মান আমি কিমান পাইছিলো 5/2 এটো ইয়াত আমি পাতি দিম 5/2 তেন্তে এটো আমি কিমান পাই যাম 5 পূৰণ কৰিলে 25/2 মানে আমি গম পালো আলফা 1 প্লাস বিটা 1 মানে শূন্য দুটাৰ যোগফল কিমান হয় 25/2 ঠিক আছে এতিয়া আমি উলিয়াব লাগিব শূন্য দুটাৰ পূৰণফল মানে আলফা 1 বিটা 1 আলফা 1 ৰ মান কিমান 2 আলফা প্লাস 3 বিটা ইনটু 3 আলফা প্লাস 2 বিটা এটো যদি আমি কৰো কিমান হ'ব 3 দুগুণ 6 আলফা স্কয়াৰ 2 আৰু 2 পূৰণ কৰিলে হ'ব 4 আলফা বিটা প্লাস 3 আৰু 3 পূৰণ কৰিলে হ'ব 9
আলফা বিটা প্লাস 3 আৰু 2 পূৰণ কৰিলে হ'ব 6 বিটা স্কয়াৰ ঠিক আছে এতিয়া এটো 6 আলফা স্কয়াৰ আছে 6 বিটা স্কয়াৰ আছে এটা আমি উত্তৰ লিখি লওঁ 6 আলফা স্কয়াৰ প্লাস 6 বিটা স্কয়াৰ প্লাস 4টা আলফা বিটা আৰু 9টা আলফা বিটা এটো কিমান হৈ যাব 13টা আলফা বিটা ইয়াৰ পৰা আমি কি কমন লব পাৰো 6 কমন লব পাৰো 6 কমন ললে হ'ব আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ প্লাস 13 আলফা বিটা হ'ব এটো হ'ব এতিয়া আমিতো কোনো মান পোৱা নাই যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ বুলি আমি কোনো মান পোৱা নাই আমি পাইছো আলফা প্লাস বিটাৰ মান পাইছো বা আলফা বিটাৰ মান পাইছো এইটো আমি ভাঙিব লাগিব কেনেকৈ ভাঙিম চাবা দেই আমি এটা ফৰ্মুলা আগতেই পাইছিলো a + b হোল স্কয়াৰ মানে কিমান হয় a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ হয় মানে এটা আমি সবেই জানো গতিকে আমি যদি 2ab টো এফালে লৈ আনো তেন্তে কি হ'ব a + b হোল স্কয়াৰ মাইনাস 2ab is equal to a স্কয়াৰ প্লাস b স্কয়াৰ হ'ব ন গতিকে a স্কয়াৰ প্লাস b স্কয়াৰ এই জায়গাত আমি কি পাতিব পাৰো a প্লাস b হোল স্কয়াৰ মাইনাস 2ab পাতিব পাৰো মানে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ জায়গাত আমি কি পাতিব পাৰো 6 ইনটু এটো আলফা বুলি যদি ধৰো এটো যদি বিটা বুলি ধৰো তেন্তে আমি কি পাতিব পাৰো আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 আলফা বিটা বুজি পাইছা কথাটো এটো যদি আমি এনেকে পাতিব পাৰো হে তাৰ পৰা আহিছে এটো কথা আৰু এটো হৈ গল প্লাস 13 আলফা বিটা অলপ কোৱেশ্যনটো দীঘলীয়া ভালকে খালি মন কৰিবা আৰু প্ৰেক্টিস কৰিলে এটো পাৰিবা টান কিন্তু নহয় খালি অকমান ক্যালকুলেশন হে আছে 6 আলফা প্লাস বিটাৰ মান আমি পাইছিলো 5/2 হয়নে গতিকে আমি পাতি দিও ইয়াত 5/2 আৰু স্কয়াৰ আছে ন এটো হোল স্কয়াৰ মাইনাস 2 ইনটু আলফা বিটাৰ মান কিমান পাইছিলো আলফা বিটাৰ মান আমি পাইছিলো 7/2 হয়নে ইয়াত আমি পাতি দিও 7/2 প্লাস 13 ইনটু আলফা বিটাৰ মান পাইছিলো 7/2 এটো কি হৈ যাব 6 5ক স্কয়াৰ কৰিলে 25 তলত হ'ব 4 হ'ব তাৰ পাছত এটো হৈ গল মাইনাস এটো 2 আমি কাটিয়ে দিব পাৰো ন এটো 2 কাটি দিলে এটো আমি ইয়াত পাই যাম 7 তাৰ পিছত প্লাস এটো 2 এটা যদি পূৰণ কৰো কিমান হ'ব 91 হ'ব ওপৰ 13 আৰু 7 পূৰণ কৰিলে 91 হ'ব তাৰ পাছত আমি কি কৰিম এতিয়া 6 টো ইয়াৰ লগত আমি পূৰণ বা আমি এটো এনেকৈ কৰিব পাৰো 6 ইনটু এটো যদি 4 এলসিএম হ'ব ন 4 এলসিএম হলে এটো হৈ যাব 25 মাইনাস ইয়াৰ তলত যেহেতু 1 আছে 1 4 4 বাৰ যাব 4 আৰু 7 পূৰণ কৰিলে হ'ব 28 এটো বুজি পাইছা প্লাস 91/2 তাৰ পাছত 6 ইনটু তলত থাকিব 4 28 পৰা 25 গলে হ'ব -3 প্লাস এটো 91/2 হ'ব 2 ৰে ইয়াক কাটিলে 3 বাৰ ইয়াক কাটিলে 2 বাৰ মানে আমি কিমান পালো ওপৰত পালো 3 আৰু 3 পূৰণ কৰিলে হ'ব -9 divided by 2 plus 91/2 এটা ধৰিব পাৰিছা ঠিক এটো আমি কিমান পাই যাম 2 টো যদি আমি এলসিএম লও 91 টো প্লাসত আছে এটো 91 আৰু 9 টো আছে -91 পৰা 9 গলে আমি পাই যাম 82 2 এ 82 কাটিলে আমি পাই যাম 41 ক্যালকুলেশন কিন্তু অলপ আছে দেই ক্যালকুলেশন অলপ আছে গতিকে আমি আলফা 1 বিটা 1 ৰ মান পাই গলো 41 গতিকে আমি শূন্য দুটাৰ যোগফলো পালো আৰু আমি শূন্য দুটাৰ পূৰণফলো পাই গলো হয়নে এতিয়া আমাক যেহেতু নিৰ্ণয় বহুপদ এটা বহুপদ আমাক উলিয়াবলৈ কৈছে ন আমি ধৰি ললো নিৰ্ণয় বহুপদ আগতে আমি উলিয়াইছো আগৰ যোনকিটা 1 2 কোৱেশ্যন কিটা তাতে আছিল ন বহুপদ উলিয়াটো নিৰ্ণয় বহুপদটো আমি যদি ডাইৰেক্ট এনেকে লিখো নিৰ্ণয় বহুপদটো k ইনটু কি আছিল x স্কয়াৰ ডাইৰেক্ট যোনটো ফৰ্মুলা x স্কয়াৰ মাইনাস আলফা প্লাস বিটা আছিল ইয়াত যেহেতু আমি শূন্যকিটা আলফা 1 বিটা 1 লৈছো গতিকে আমি লিখিব লাগিব আলফা 1 প্লাস বিটা 1 ইনটু x প্লাস আলফা 1 বিটা 1 হয়নে আমি এটো ধৰি ললো নিৰ্ণয় বহুপদটো তাৰ পাছত ইয়াত কি আৰু মানকিটা পাতিলে হল x স্কয়াৰ মাইনাস আলফা 1 প্লাস বিটা 1 ৰ মান কিমান পাইছিলো 25/2 ইয়াত পাতি দিয়া 25/2 লগত x আছে ইয়াৰ লগত x প্লাস
আলফা 1 বিটা 1 মান কিমান পাইছো এতিয়া 41 পাইছো ন গতিকে ইয়াত আমি পাতি দিম 41 আৰু এটো k আমি জানো k এটা বাস্তৱ সংখ্যা আমি k এর মান যি পাতিলেও বহুপদ গিটাৰ শূন্য গিটাৰ যোগফল বা পূৰণফলত বা এই বহুপদটোত একো প্ৰভাৱ নপৰে হয়নে k এর মান 1 পাতিলেও আমি এটা বহুপদ পাম এটো এটা বহুপদ হয় k এর মান কিন্তু আমি 2 পাতিম 2 পাতিলে কি হ'ব এটো দেখিবলৈ ভাল হ'ব মেইন কথাটো একো বেলেগ কথা একো নাই দেখিবলৈ ভাল হয় আৰু যোনটো স্ট্যান্ডার্ড ফর্ম আছিলে ax² plus bx plus c হয়নে এনেকুৱা টাইপ কৰিবলৈ আমি গৈ আছো গতিকে এটো আমি কি কৰিম 2 যদি ইয়াত কমন মানে এলসিএম ন এটো হৈ যাব 2x² ইয়াত তলত যেহেতু এক আছে ন -25x প্লাস ইয়াত তলত একে 2 দুবাৰ গল 2 এ 41 ক পূৰণ কৰিলে হৈ যাব 82 এটো বুজি পাইছা আৰু এফালে থাকিব k এটা এই k মান 2 ললেহে এই 2 আৰু 2 কাট খাব ন গতিকে আমি কি লৈছো k এর মান 2 লৈ বা 2 পাতি 2 ললে আমি কি পাম 2 লৈ নিৰ্ণয় বহুপদটো হ'ব 2 ললে k এর মান 2 ললে লিখিলে হল আৰু এটো k এর মান 2 ললে কি হ'ব এটো 2x² -25x plus 82 2 ললে নিৰ্ণয় বহুপদটো এটো পাম আমি 2 ললে নিৰ্ণয় বহুপদটো হ'ব এটো 2x² -25x plus 82 বুজি পালা খালি অলপ প্ৰশ্নটো মানে অকমান ক্যালকুলেশন আছে অকমান দীঘল অকমান মাত্ৰ দীঘল নলগে এবাৰ ভালকে চাই লবা কি কৰিলো প্ৰথমতে শূন্য গিটা যোগফল আৰু পূৰণফল উলিয়াই ললো হয়নে উলিয়াই লৈ এটা স্ক্ৰিনশ্বট লৈ লবা তাৰ পিছত ভালকে এটো কৰিলে এবাৰ প্ৰেক্টিস কৰিলে হৈ যাব নেক্সট প্ৰশ্নটোলৈ আহো 13 নম্বৰ প্ৰশ্নত কেইবাটাও কোৱেশ্চন দিছে 5টা কোৱেশ্চন আছে ইয়াত আমাৰ কি কৈছে আলফা আৰু বিটা বহুপদ ax² plus bx plus c শূন্য হয় তেন্তে মান নিৰ্ণয় কৰিবলৈ কৈছে এটো এক নম্বৰটো আমি কৰিব গৈছো এক নম্বৰটো আমাক কৰিব কৈছে alpha² plus beta² মান আমাক উলিয়াবলৈ কৈছে আমাক কি দিয়া আছে প্ৰথমতে আমি লিখি লম দিয়া আছে আলফা আৰু বিটা ax² plus bx plus c শূন্য শূন্য গতিকে কি হ'ব therefore alpha plus beta is equal to কিমান হ'ব আমি সকলোৱে জানো -b/a আৰু আলফা বিটাৰ মান কিমান হ'ব আলফা বিটাৰ মান হ'ব c/a হেতু সকলোৱে জনা কথা হয়নে আমাক এইটো উলিয়াব কৈছে এইটো ইয়াত alpha² plus beta² মই অলপ আগত কৈছিলো এইটো কৰ পৰা আহিব আমি যোনটো সকলোৱে জানো আমি যদি ধৰো এনেকে যদি কওঁ আলফা প্লাস বিটা হোল স্কয়াৰ এটো কি হৈ যাব alpha² plus 2 alpha beta plus beta² নহব জানো মানে a plus b হোল স্কয়াৰ ফৰ্মুলা মানে আমাক কিন্তু ইয়াত কি দিয়া আছে alpha² আৰু beta² মান দিয়া আছে গতিকে এইটো যদি আমি বাওফালে লৈ আনো এটো কি হৈ যাব alpha plus beta হোল স্কয়াৰ minus 2 alpha beta is equal to কিমান হ'ব alpha² plus beta² মানে alpha² plus beta² জেগাত আমি এটো পাতিব লাগিব হয়নে তেতিয়াহে আমি আলফা প্লাস বিটাৰ মান আমি বহাব পাৰিম বা আলফা বিটাৰ মান বহাব পাৰিম হয়নে গতিকে এই যে alpha² plus beta² এইটো যে উলিয়াব দিছে তাৰ মান আমি কিমান পাতিব পাৰো এইটো আমি এনেকে পাতিব পাৰো ইয়াৰ মান আমি পাতিব পাৰো আলফা প্লাস বিটা হোল স্কয়াৰ minus 2 আলফা বিটা আমি এনেকে পাতিব পাৰো এইটো গতিকে আলফা প্লাস বিটাৰ মান কি -b/a তাক কি কৰিব লাগিব স্কয়াৰ -2 ইনটু আলফা বিটাৰ মান কি c/a ধৰিব পাৰিছা এটো কৰিব পাৰিলে আৰু একেবাৰে ইজি এতিয়া b -b স্কয়াৰ কৰিলে হ'ব b তলত হ'ব a² -2c/ কি হ'ব a হল এতিয়া a² আৰু a ইয়াৰ এলসিএম কি হ'ব a² হ'ব a² এবাৰ যায় একটোৱে b লগত পূৰণ কৰিলে হ'ব b a² কেবাৰ যাব a বাৰ যাব কাৰণ a² আমি কাটিলে কিমান পাম a হে a টো কাৰ লগত পূৰণ কৰিব লাগিব 2c গতিকে এটো কি হৈ যাব 2c লগত পূৰণ কৰিলে 2ac হৈ যাব গতিকে এইটো alpha² plus beta² মান হৈ যাব b -2ac/a² হল ইজি কথা একেবাৰে তাৰ পাছত আমি 2 নম্বৰটো কৰিবলৈ যাম 2 নম্বৰটো হল এটো ধৰিব পাৰিলে এতিয়া 2 নম্বৰটো আমি কি এটো দিয়া আছে আমি কি কৰিব লাগিব এতিয়া এই মাত্ৰ যোনটো পালো
আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ জেগাত আমি সেইটো পাতিও কৰিব পাৰোঁ বা এনেকৈও আমি কৰিব পাৰোঁ। চোৱা মই এনেকৈ লিখিছোঁ আলফা স্কোৱাৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কোৱাৰ আছে, হয়নে? কিন্তু এনেকৈ থাকিলেতো আমি পাতিব নোৱাৰিম। আমি অলপ আগত কিন্তু এইখিনি যোনখিনি কথা এইখিনি লিখি ল'ব লাগিব। দিয়া আছে ধৰা আলফা প্লাছ বিটা ax স্কোৱাৰ প্লাছ bx প্লাছ চিৰ শূন্য, therefore আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই আলফা বিটাৰ মান চি বাই এই কথাখিনি গোটেইকেইটা কুৱেশ্যনৰ কাৰণে মানে 1ৰ পৰা 5ৰ কাৰণে এই কথাখিনি প্ৰথম লিখি ল'ব লাগিব। তাৰ 5ৰ ষ্টেপটোহে সিটো যোনটো মই এইটো কৰিছোঁ এইটো এই তাৰপিছতহে এইখন মানে আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ আলফা বিটাৰ মান চি বাই এ এইটো আমি আগতীয়াকৈ লিখি ল'ব লাগিব যিহেতু আমাক দিয়াই আছে আলফা বিটা বহুপদটোৰ শূন্য। এই বহুপদৰ শূন্য হ'লে এইটো হয় আমি জানো। কিন্তু ইয়াততো কোনো আলফা প্লাছ বিটা বা আলফা বিটা নাই। ইয়াক আমি তেনেকৈ ভাঙিব লাগিব, তেতিয়াহে তাৰ মানটো আমি পাতিব পাৰিম। এইটো আমি এনেকৈ লিখিব পাৰোঁ আলফা স্কোৱাৰ, মই ইয়াত আলফা বিটা আছে মই লিখি দিলোঁ কি মোৰ বোলে মন গৈছে মই এইটো লিখি দিছোঁ 2 আলফা বিটা লিখিছোঁ প্লাছ বিটা স্কোৱাৰ লিখিলোঁ। এতিয়া এইটো সমানটো এইটো নহয়, ইয়াত আলফা বিটা এটা বাঢ়ি আছে ন, বেছি হৈ আছে, গতিকে মই কি কৰিব লাগিব মাইনাছ এটা আলফা বিটা দিব লাগিব। বুজি পাইছা কি কৰিলোঁ কথাটো? ইয়াত আছে আলফা স্কোৱাৰ প্লাছ আলফা বিটা প্লাছ বিটা স্কোৱাৰ, তাৰ সলনি মই এইটো বনাই লৈছোঁ। এইটো বনাই লোৱাৰ এটা কথা আছে, আমি ফৰ্মুলালৈ নিবৰ কাৰণে এইটো কৰি লৈছোঁ। এইটো সলনি এইটো মই লিখিছোঁ, কিন্তু ইয়াত আলফা বিটাহে আছিলে মই লিখিলোঁ 2 আলফা বিটা, মানে আলফা বিটা এটা বেছিকৈ লিখিলোঁ। যদি এটা বেছিকৈ লিখিলোঁ তেন্তে এটাটো মাইনাছ কৰিব লাগিব, সেইকাৰণে এটা মই এনেকৈ মাইনাছ কৰি দিছোঁ। এতিয়া এইটো এটা ফৰ্মুলাত পৰি আছে, চোৱাচোন এ স্কোৱাৰ প্লাছ 2ab প্লাছ বি স্কোৱাৰ ফৰ্মুলাত পৰি আছে, হয়নে? সেইটো মানে কি এ প্লাছ বি হোল স্কোৱাৰ মানে আলফা প্লাছ বিটা হোল স্কোৱাৰ হ'ব মাইনাছ আলফা বিটা হ'ব, হয়নে? এইটো কথা। গতিকে আমি আলফা প্লাছ বিটাৰ মান কিমান পাইছিলোঁ মাইনাছ বি বাই এ, মাইনাছ বি এ ঠাইত পাতিলোঁ মাইনাছ বি বাই এ, এইটো পাতিলোঁ আলফা প্লাছ বিটাৰ ঠাইত মাইনাছ আলফা বিটাৰ মান কি পাইছোঁ চি বাই এ, এইটো কৰিলে কি হ'ব বি কৰিলে বি স্কোৱাৰ বাই এ স্কোৱাৰ, হয়নে? আৰু এইটো হৈ যাব চি বাই এ, ধৰিব পাৰিছা? এতিয়া ইয়াত এ স্কোৱাৰ এলচিএম ল'লে এইটো হ'ব বি স্কোৱাৰ মাইনাছ এবাৰ যাব এ আৰু চি পূৰণ কৰিলে হ'ব এ চি, এইটোৱে কথা। নেক্সট আহিছোঁ আমি 3 নম্বৰ প্ৰশ্নটোলৈ। 3 নম্বৰ প্ৰশ্নটো আমি আগৰখিনিতো একেই লিখিব লাগিব, আলফা প্লাছ বিটাৰ মান কিমান মাইনাছ বি বাই এ আৰু আলফা বিটাৰ মান কিমান চি বাই এ, এইখিনিতো আগত লিখি ল'ব লাগিব। দিয়া আছে আলফা আৰু বিটা এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চিৰ দুটা শূন্য, therefore এইটো এই কথাখিনি আমি লিখি ল'লোঁ। তাৰপিছত আমি এতিয়া উলিয়াব লাগে আলফা স্কোৱাৰ বিটা প্লাছ আলফা বিটা স্কোৱাৰ, ইয়াৰ মান আমি উলিয়াব লাগে। এইটো একেবাৰে সহজ, ইয়াৰ পৰা কি কমন ল'ব পাৰি বাৰু? আলফা বিটা কমন ল'ব পাৰি নহয়, আলফা ইয়াত দুটা আছে ইয়াত এটা আছে, বিটা ইয়াত এটা আছে ইয়াত দুটা আছে, গতিকে আলফা বিটা যদি কমন লওঁ ইয়াত থাকিব আলফা প্লাছ ইয়াত থাকিব বিটা, একেবাৰে ইজি ন? আলফা বিটাৰ মান কিমান চি বাই এ পাতি দিয়া পূৰণ, আলফা প্লাছ বিটাৰ মান কিমান মাইনাছ বি বাই এ, এইটো কৰিলে কি হ'ব এ আৰু এ পূৰণ কৰিলে হ'ব এ স্কোৱাৰ আৰু এইটো হৈ যাব মাইনাছ বি আৰু চি পূৰণ কৰিলে বি চি, একেবাৰে ইজি। এইটো হৈ গ'ল 3 নম্বৰ প্ৰশ্নটো। আমি আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। ইয়াত কৈছে আলফা মাইনাছ বিটাৰ মান উলিয়াব লাগে। আমি আগৰখিনি একে লিখিবই লাগিব। দিয়া আছে আলফা আৰু বিটা কাৰ এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চিৰ যিহেতু শূন্য, therefore কি হ'ব আলফা প্লাছ বিটা ইকুৱেল হ'ব মাইনাছ বি বাই এ আৰু আলফা বিটাৰ মান হ'ব চি বাই এ, এইটোতো আমি লিখিবই লাগিব। তাৰপিছত এতিয়া আমি উলিয়াব লাগে আলফা মাইনাছ বিটা। আলফা মাইনাছ বিটা বুলিতো একোৱেই নাই ন, কোনো তেনেকুৱা ধৰণৰ ফৰ্মুলা আমি পোৱা নাই। আলফা মাইনাছ এ মাইনাছ বি এনেকুৱা ধৰণৰ কোনো পোৱা নাই, গতিকে আমি কি কৰিম এইটো আলফা মাইনাছ বিটা হোল স্কোৱাৰ, মানে আমি এটা কথা পাইছিলোঁ নহয়, এইটো চাবা এ মাইনাছ বি হোল স্কোৱাৰ মানে কিমান পাইছিলোঁ এ স্কোৱাৰ মাইনাছ 2ab প্লাছ বি স্কোৱাৰ পাইছিলোঁ, হয়নে? এইটো এটা ফৰ্মুলা হয়, এইটো আমি পাইছোঁ। আৰু ইয়াত আমি কি পাইছিলোঁ অলপ আগত আমি কৈয়ে আছোঁ যোনকেইটা আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ, আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ জেগাত আমি কি পাতি আছিলোঁ বাৰু মনত আছেনে? মানে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ, এইটো জেগাত আমি কি পাতিব পাৰোঁ মনত যদি পেলোৱা? আমি যদি প্ৰথম এইটো চাওঁ আমি কি পাতিছিলোঁ আলফা স্কোৱাৰ প্লাছ বিটা স্কোৱাৰ জেগাত আমি কি পাতিছিলোঁ আলফা প্লাছ বিটা হোল স্কোৱাৰ মাইনাছ 2 আলফা বিটা পাতিছোঁ। গতিকে ইয়াতো আমি পাতিব পাৰোঁ নহয়, এইটো ইয়াতো আমি কি পাতিব পাৰোঁ
a স্কোয়াৰ প্লাছ b স্কোয়াৰ তাৰ জেগাত আমি কি পাতিব পাৰো a প্লাছ b হোল স্কোয়াৰ মানে এই দুটা জেগাত হা এইটো জেগাত কি পাতিব পাৰো মাইনাছ 2ab পাতিব পাৰো আৰু ইয়াৰ লগত এই মাইনাছ 2ab টো আছেই গতিকে আমি কি পাই যাওঁ এইটো a প্লাছ b হোল স্কোয়াৰ মাইনাছ 4ab পাই যাওঁ এইটো এটা ফৰ্মুলা পাই যাওঁ মানে a মাইনাছ b হোল স্কোয়াৰ জেগাত আমি কি পাতিব পাৰো a প্লাছ b হোল স্কোয়াৰ মাইনাছ 4ab ক'ৰ পৰা আহিছে গম পাইছা এইটো যিহেতু এইটো a মাইনাছ b হোল স্কোয়াৰ মানে a স্কোয়াৰ মাইনাছ 2ab প্লাছ b স্কোয়াৰ আৰু a স্কোয়াৰ প্লাছ b স্কোয়াৰ এইটো যোনটো আমি আলফা স্কোয়াৰ প্লাছ বিটা স্কোয়াৰ ক্ষেত্ৰত আমি যোনটো কৰিছিলো তাত আমি কি পাতিছিলো a স্কোয়াৰ প্লাছ b স্কোয়াৰ জেগাত a প্লাছ b হোল স্কোয়াৰ মাইনাছ 2ab পাতিছিলো সেইটো পাতিলো আৰু মাইনাছ 2ab টো আছে এইটো কৰিলে আমি এইটো পাই যাওঁ a প্লাছ b হোল স্কোয়াৰ মাইনাছ 2ab আৰু 2ab 4ab তো ইয়াত আমি এইটো পাতিব পাৰো তো পাতিব পাৰো আলফা প্লাছ বিটা হোল স্কোয়াৰ মাইনাছ 4 আলফা বিটা এইটো পাতিব পাৰো ক'ৰ পৰা পাতিব পাৰো গম পালা কথাটো এতিয়া আলফা প্লাছ বিটাৰ মান কিমান মাইনাছ b বাই a হোল স্কোয়াৰ মাইনাছ 4 ইনটু আলফা বিটাৰ মান কিমান c বাই a এইটো ক'ৰ পৰা পাইছো গম পাইছাতো এইটো আলফা প্লাছ বিটা হোল স্কোয়াৰ মানটো ক'ৰ পৰা পাইছো এইটো কাখত মই দেখাই দিছো এইটো এবাৰ সাইডলে হল একেবাৰে ইজি কথা এতিয়া আমি ইয়াত কিন্তু আলফা মাইনাছ বিটা হোল স্কোয়াৰ মানহে উলিয়াইছো দেই কিন্তু আমাক লাগে আলফা মাইনাছ বিটা হেতু আমি কৰিম কেনে কৰিম এটো মাইনাছ b স্কয়াৰ কৰিলে হৈ যাব b স্কয়াৰ a স্কয়াৰ কৰিলে হৈ যাব a স্কয়াৰ মাইনাছ এটো হৈ যাব 4c বাই a এতিয়া এটো যদি আমি এলসিএম লওঁ কি হ'ব a স্কয়াৰ ইয়াত হ'ব b স্কয়াৰ মাইনাছ a স্কয়াৰক এবাৰ যাব হে a টোৱে 4c লগত পূৰণ কৰিলে হ'ব 4ac এটো ধৰিব পাৰিলে এতিয়া আমাক লাগে আলফা মাইনাছ বিটাৰ মান গতিকে আমি কি ল'ব লাগিব স্কয়াৰ ৰুট ল'ব লাগিব ন কাৰ স্কয়াৰ ৰুট ল'ম a স্কয়াৰ তলত থাকিব b স্কয়াৰ মাইনাছ 4ac ইয়াৰ স্কয়াৰ ৰুট ল'লে আলফা মাইনাছ বিটাৰ মান পাম যোনটো আমাক উলিয়াব দিছে আলফা মাইনাছ বিটা এটো স্কয়াৰ ৰুট ল'লে কি হ'ব এটো যেহেতু গুটেটোৰ ওপৰত আছে a স্কয়াৰ ৰুট আমি পাম a আৰু ওপৰত থাকি যাব b স্কয়াৰ মাইনাছ 4 এটো a স্কয়াৰ নহয় দেই এটো আসলতে হ'ব লাগিছিলে এটো হ'ব লাগিছিলে ac হ'ব লাগিছিলে ন এক মিনিট এটো যেহেতু b স্কয়াৰ মাইনাছ 4ac হে আছে হা আৰু এটো a স্কয়াৰ এটো 4ac হে আছে গতিকে এটো কি হৈ যাব ac ঠিক আছে কথাটো মই লিখাত ভুল কৰিছিলো b স্কয়াৰ মাইনাছ 4ac ডিভাইডেড বাই a স্কয়াৰ তাৰ স্কয়াৰ ল'লে b স্কয়াৰ মাইনাছ 4ac ডিভাইডেড বাই a স্কয়াৰ স্কয়াৰ a আৰু এটো ওপৰত থাকি যাব একেবাৰে ইজি কথা এটা 5 নম্বৰ প্ৰশ্নটোলৈ আহিলো একেবাৰে শেষৰ প্ৰশ্নটোলৈ আহিছো আগৰ নিচিনা আমি লিখিয়ে লম আৰু ইয়াত দিয়া আছে আলফা বিটা x স্কয়াৰ প্লাস bx প্লাস c দুটা শূন্য হয়নে শূন্য therefore কি হ'ল আলফা প্লাস বিটা সমান কি হৈ যাব মাইনাস b বাই a আৰু আলফা বিটা হৈ যাব c বাই a আমাক এতিয়া উলিয়াবলৈ কি দিছে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মাইনাস আলফা বিটা এতিয়া আমি চাবা এই এক নম্বৰ প্ৰশ্নটো কৰোতে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ ইয়াৰ জেগাত আমি কি লিখিছিলো আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 আলফা বিটা লিখিছিলো নে মনত আছে নে আৰু এটো ক'ৰ পৰা আহিছিলে মই দেখাইছিলে মানে আৰু লগত এটো কি আছে মাইনাস আলফা বিটা হল তেন্তে এটো কি হৈ যাব আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস দুটা আলফা আৰু এটা আলফা বিটা মাইনাস দুটা আলফা বিটা আৰু এটা আলফা বিটা এটো হৈ যাব 3 আলফা বিটা তেন্তে আলফা প্লাস বিটাৰ মান আমি কিমান পাইছো মাইনাস b বাই a হোল স্কয়াৰ মাইনাস 3 আলফা বিটাৰ মান কিমান c বাই a এটো হৈ যাব কিমান তেন্তে b স্কয়াৰ কৰিলে হ'ব b স্কয়াৰ মাইনাস b স্কয়াৰ কৰিলে মাইনাস b স্কয়াৰ কৰিলে b স্কয়াৰ a স্কয়াৰ কৰিলে হ'ব a স্কয়াৰ মাইনাস 3 আৰু c পূৰণ কৰিলে 3c তলত থাকিব a হল এতিয়া এলসিএম যদি লওঁ এটো হ'ব a স্কয়াৰ এটো হৈ যাব b স্কয়াৰ মাইনাস a স্কয়াৰ এবাৰ যাব আৰু হেতু যদি আমি পূৰণ কৰো 3ac হৈ যাব এটোৱে হৈ গল তাৰ এনসাৰ গতিকে আমাৰ কোৱেশ্চন নাম্বাৰ 13 ৰ গুটেকিটা হৈ গৈছে আশা কৰিছো তোমালোকে চাগে বুজি পাইছা 2 নম্বৰ প্ৰশ্নটোলৈ আহো ইয়াত কৈছে এটা বহুপদ দিয়া আছে kx স্কয়াৰ
প্লাছ 2x প্লাছ 2k ৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল সমান বুলি কৈছে আমাক k ৰ মান উলিয়াবলৈ কৈছে আমি ধৰি ললো ধৰা হল kx স্কয়াৰ প্লাছ 2x প্লাছ 3k শূন্য দুটা আমি কি ধৰিলো আলফা আৰু বিটা বুলি ধৰি ললো আলফা আৰু বিটা আমি ধৰি ললো ঠিক আছে therefore alpha plus beta equal to কি হৈ যাব minus b by a ইয়াত b মান কিমান 2 গতিকে হৈ যাব minus 2 by a মান কিমান k হল তাৰ পাছত আলফা বিটা মান কিমান হৈ যাব আলফা বিটাৰ মান c by a c মান কিমান 3k হয়নে আৰু a মান কিমান k গতিকে এটো কি পাই যাম k কাট খাব আমি c by a মান পাই যাম আমি 3 আলফা বিটাৰ মান আমি কিমান পাই যাম 3 পাই যাম হল এতিয়া আমাক কি কৈছে শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল আমাক সমান বুলি কৈছে হয়নে আমি তাৰ মানে কি গম পালো আমাক কি বুলি কৈছে আলফা প্লাস বিটা ইজ ইকুৱেল টু আলফা বিটা বুলি কৈছে according to the question no according to the question আমাক এটো কৈছে নাই তেন্তে আলফা প্লাস বিটাৰ মান আমি কিমান পাতিম -2/k ইজ ইকুৱেল টু আলফা বিটাৰ মান কিমান পাতিম 3 এটো যদি আমি কৰো তেতিয়ালে কি হ'ব 3k ইকুৱেল টু -2 হ'ব গতিকে k মান আমি কিমান পাই যাম k মান পাই যাম -2 তিনিয়ে ডিভাইড কৰিলে কি হৈ যাব ইয়া k মান আমি পাই যাম k ইকুৱেল টু -2/3 একেবাৰে সহজ প্ৰশ্ন এটো 15 নম্বৰটো কৈছে আমাৰ ইয়াত কি কৈছে যদি আলফা আৰু বিটা এই বহুপদটোৰ শূন্য হয় তেন্তে 1/alpha + 1/beta - 2 আলফা বিটাৰ মান উলিয়াবলৈ কৈছে আমাক যেহেতু কৈছে আলফা আৰু বিটা দ্বিঘাত বহুপদ ইয়াৰ শূন্য হেতু হলে আমি লিখি ললো therefore alpha plus beta equal কি হৈ যাব -b/a আৰু আলফা বিটাৰ মান কি হৈ যাব c/a ইয়াত b মান কিমান -5 গতিকে -5 a মান কিমান 1 এটো পাই যাম আমি 5 আলফা প্লাস বিটাৰ মান পালো 5 আৰু c মান হল 4 a মান হল 1 আলফা বিটাৰ মান পালো আমি 4 আমাক উলিয়াবলৈ কি দিছে 1/alpha plus 1/beta minus 2 alpha beta ইয়াৰ মান যেহেতু আমাক উলিয়াব দিছে হয়নে আমি যদি এটো এলসিএম লম এটো কি হৈ যাব আলফা বিটা হ'ব আলফা বিটাক যাব বিটা বাৰ মানে বিটা প্লাস এটো ইয়াত হৈ যাব আলফা ন বিটাই আলফা বিটাক বিটা কেনসেল হ'ব আলফা বাৰ যাব আৰু থাকিব -2 আলফা বিটা গতিকে বিটা প্লাস আলফা আৰু আলফা প্লাস বিটা কি বিটা প্লাস আলফা বা আলফা প্লাস বিটাৰ মান জেগাত আমি কিমান পাতিব পাৰো 5 পাতিব পাৰো আলফা বিটাৰ মান কিমান 4 -2 ইনটু আলফা বিটাৰ মান কিমান 4 এটো কিমান হৈ যাব 5/4 - 4 আৰু 2 পূৰণ কৰিলে হ'ব 8 এটো আমি কিমান পাম 4 এলসিএম ওপৰত থাকিব 5 মাইনাস এই ইয়াৰ তলত 1 আছে 1 এ 4 4 বাৰ 4 আৰু 8 পূৰণ কৰিলে 32 এতিয়া কিমান আৰু 32 ৰ পৰা যদি আমি এটো 5 যায় কিমান পাম -27/4 ঠিক আছে নে এটোই হ'ব ঠিক আছে আজিলে আমি ইয়াতে ভিডিওটো সামৰিছো নেক্সট ভিডিওত আমি যিকিটা প্ৰশ্ন বাকি থাকিলে এইকিটা আমি লৈ আহিম আৰু কেইটামান ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিম গতিকে তোমালোকে আমাৰ লগত সংযুক্ত হৈ থাকা আৰু যদি ভিডিওটো ভাল পাইছা লাইক কমেন্ট শেয়াৰ লগৰবিলাকৰ লগত কৰিবা আৰু ভালদৰে পঢ়া শুনা কৰা থ্যাংক ইউ এণ্ড অল দা বেষ্ট